না আপুনি কিয় পলাইছে আপোনাৰ কথা আছে সেইটো কথা সুধি আছো কিয় আপুনি কিয় গুচি গৈ আছে মোৰ কাম আছে কাৰণে মই গৈ আছো না আপুনি আতৰি গুচি গৈ আছে কি আতৰি যোৱা নাই আপোনালোকৰ যিখিনি হুদিছে মই আপোনালোকৰ চেণ্টাৰ আপুনি আপোনাৰ ডাক বিক্ৰী হয় নেকি আপোনালোকে ভিডিঅ প্ৰুফ দিয়ক না সিহঁতে পাছত মানে দুটা ছোৱালী আহে দুটা ছোৱালী যেন কি কৰে কাম একো কোনোবা মেডিচিন একো নিদিয়ে আকৌ ভিতৰত লৈ গৈছে ভিতৰত লৈ পেলাই চাৰিজন ধৰিছে মই যাম বুলি কৈছোঁ বা চাৰিজন ধৰি এজনে পিটিছে ইমান ডাঙৰ ডাঙৰ লাখতি দি আছিলে 500 টকা আছিলে এইটো লৈ বজাৰত গৈ আছোঁ পাছত এইখিনিত পালে দোকানৰ ওচৰত পাই পেলাই ফোন কৰি আৰু 3-4টাক লৈ আহিছে মানে 5জন টোটেল পাছত ধৰি পেলাই মই লৈ যাব খুজিছে আৰু মাৰিছে কিবা ড্ৰাগছ আছে ড্ৰাগছ সিহঁতে খায় বেচে ৰিহাব চেণ্টাৰৰ ভিতৰত নেকি এনেকৈ কৰি আছে সিহঁতে নাম শৰীফুল ইছলাম ঘৰ এইটোৱে জেগাখিনিৰ নাম কি বাটামাৰী হয় বাটামাৰী কি হৈছে আপোনাৰ আমাৰ মানে 1 মাহৰ কাৰণত মানে আগতে নিচা খাইছিলোঁ মদ চদ খাইছিলোঁ মানে নিজে গৈছোঁ ৰিহাব চেণ্টাৰত ভাল হ'ম বুলি তাত গৈ পেলাই চাইছোঁ এনেকৈ কথা মানে 1 মাহ থাকিছোঁ পইচা 1 মাহৰ পইচা দি দিলোঁ কিমান টকা 10,000 দিছোঁ 1 মাহত 10,000 পাছত 1 মাহ হৈ গ'ল মোক নিয়াৰে মা দেউতা চিধা বটা মানুহ যেনেকৈ কৈ এনেকৈ যায় পাছত আকৌ মই ক'লোঁ যেন এতিয়া আমি ঘৰত যাম তই ঘৰত যাব নালাগে ইয়াতে থাকিবি কাম কৰিবি মই পইচা দিম লাগিলে আৰু এনেকৈ কৈ আছে মোৰ লগত কোনে কয় ৰিহাব চেণ্টাৰৰ ল'ৰাবিলাক মালিক 3টা আছে যেন কোন মালিক এটা আছে কি নাম আছিলে পিছত কি হৈছে এটা নাম আছে আৰজু আৰু এটা নাম চাহিল আৰু এটা আছে মুকাদ্দিম আৰু এটা আছে সেইটো নামটো পাহৰি গ'লোঁ মানে সিহঁতে পাছত মানে দুটা ছোৱালী আহে দুটা ছোৱালী যেন কি কৰে কাম একো কোনোবা মেডিচিন একো নিদিয়ে মোক মানে কোনো পেচেণ্টক নিদিয়ে একটা মেডিচিনো নোখোৱাই এনেই শাস্তি দিয়ে পাছত মোক মাৰিছে যেন মই মাৰিছে সেইটো বয়সতে মই পাছত ক'লোঁ যেন মই নাথাকিম যামগৈ ঘৰত এতিয়া নাযাব পাৰিবি আৰু কেইদিন পাছত যাবি 3 মাহ 4 মাহ থাকিল মই কৈছোঁ নহ'ব এনেকৈ যামগৈ মই পাছত সিহঁতে কৈ আছে আকৌ ভিতৰত লৈ গৈছে ভিতৰত লৈ পেলাই 4জন ধৰিছে মই যাম বুলি কৈছোঁ বা 4জন ধৰি এজনে পিটিছে ইমান ডাঙৰ ডাঙৰ লাখতি দি মানে এইবিলাক চব কোলা কৰি দিছিলে পাছত এইটো ভয়তে মই পলাই গুচি গ'লোঁ পলাই গুচি গোৱা আজি 4 মাহ ওপৰত হৈছে পাছত আহিছোঁ কালি এতিয়া বজাৰত যাম আমি দুখীয়া মানুহ খোৱা চোৱা বজাৰ কৰিব লাগে টকা 10,000 আছিলে 10,500 টকা আছিলে এইটো লৈ বজাৰত গৈ আছোঁ পাছত এইখিনিত পালে দোকানৰ ওচৰত পাই পেলাই ফোন কৰি আৰু 3-4টাক লৈ আহিছে মানে 5জন টোটেল পাছত ধৰি পেলাই মই লৈ যাব খুজিছে আৰু মাৰিছে এইটো বৰি হ'ব তুমি কৈ গৈছে পাছত গুচা মাৰিছে বহুত এতিয়া মানে দুখ পাই আছোঁ পাছত আকৌ পইচা কেইটা আছিলে 10,500 টকা এইকেইটা লৈ গ'ল কোনে বাটৰ পৰা লৈ গৈছে মানে ইয়াৰ মালিক ল'ৰাকেইটা আছে যেন ৰিহাবৰ এইকেইটাই লৈ গৈছে পইচা তোমাৰ তাত পইচা পায় নেকি পইচা মানে যিমান টকা পইচা পায় চব পইচা দি দিলোঁ 10,000 টকা 1 মাহৰ কাৰণে লৈ গৈছে মই অকলে নিজে গৈছোঁ কাৰ আছে কাৰটো ধুৱাব দে আকৌ কিবা ড্ৰাগছ আছে ড্ৰাগছ সিহঁতে খায় বেচে ৰিহাব চেণ্টাৰৰ ভিতৰত নেকি এনেকৈ কৰি আছে সিহঁতে চেণ্টাৰৰ ভিতৰত ড্ৰাগছ খাব দিয়ে খায় সিহঁতে এইটো তোমাক দি অনা নিয়া কৰে নেকি পাছত মই ক'লোঁ যে নাই মই ইয়াত ভাল হ'বলৈ আহিছোঁ তোমালোকে এইবিলাক বস্তু বেচিবলৈ আহা নাই নহয় তোমালোকে বস্তু বেচা তোমালোকে বেচা আমি ভাল হৈ গৈছোঁ 1 মাহৰ কাৰণে আহিছোঁ আমাক 2-3 মাহ ৰাখি পেলাই এনেকৈ ছাপ্লাই কৰিবা মই কেনেকৈ কৰিম মোৰ ঘৰত মানুহ একো নাই মোৰ মাৰ এটা বেমাৰ কেঞ্চাৰ কেতিয়া মৰি যাব মই চাব নোৱাৰিম এনেকুৱা কিবা এটা পেচ হৈ গ'লে এতিয়া মোৰ মাকো মাৰিছে মোৰ মাকো এইখিনি ফুলাই দিছে
তুমি কি ষ্টাফৰ হোৱা নাই? নামটো কি? মুকাদ্দিম হুছেইন। ঘৰ ক'ত? ঘৰ ইয়াতে। এইটোৱে নেকি ঘৰ? এইটোৱে নহয়, ইয়াতে ঘৰ। ইয়াত আপোনালোকে কি কি ইয়াত এইটো যিহেতু ৰিহাব চেণ্টাৰ বুলি আপোনালোকে নাম দিছে, ইয়াত কিমান পেচেণ্ট আছে? ইয়াত আছে 15-16 জন আছে। জি। ট্ৰিটমেণ্ট কেনেধৰণৰ কৰে ইয়াত? ট্ৰিটমেণ্ট আমাৰ 3 to 4 মান্থ ট্ৰিটমেণ্ট পিৰিয়ড। ইয়াত আপোনাৰ স্পিৰিচুৱেল প্ৰগ্ৰেম হয়। খৰচ কেনেকৈ লোৱা হয়? হা, খৰচ কিমানকৈ লোৱা হয়? খৰচ আপোনাৰ 10,000 মান্থলি। কোনে কোনে চলাই আছে? চলাই আছে জাবিৰ আহমেদ আৰু চাহিল। হ'ব দিয়ক। আপুনি কিয় পলাইছে? আপোনাৰ কথা আছে, সেইটো কথা সুধি আছো। কিয় আপুনি কিয় গুচি গৈ আছে? মোৰ কাম আছে কাৰণে মই গৈ আছো। আপুনি আঁতৰি গুচি গৈ আছে কি? আপোনালোকৰ চেণ্টাৰ বিক্ৰী হয় নেকি? আপোনালোকে প্ৰুফ দিয়ক। ইয়াৰ পৰা পেচেণ্ট পলাই গৈ তেওঁ অভিযোগ কৰিছে যে আপোনালোকৰ চেণ্টাৰ পেচেণ্ট পলাই যোৱা নাই, মানে পেচেণ্টৰ টকা নিদিলে আমি ঘৰত গ'লেতো আমাৰ ওপৰত উল্টা হেঁচা দিছে। এতিয়া বটদ্ৰৱাৰ নিকটৱৰ্তী জামগুৰিত যিটো নিচামুক্তি কেন্দ্ৰ আছে, সেই কেন্দ্ৰটোক আমাৰ অলপ সন্দেহ হৈছে। তাত যিসকল মানুহ আছে, কাৰণ একেটা ঘৰতে আমি দেখিছোঁ, একেটা ঘৰতে মানুহো থাকে আৰু নিচামুক্তিলৈ অহা মানুহো ৰাখে। গতিকে তেখেতসকলৰ প্ৰকৃততে পাৰ্মিশ্যন আছে নাই সেইটো আমাৰ সন্দেহৰ বিষয়। গতিকে এইটো এটা সুউচিত তদন্ত হ'ব লাগে। আৰু মই যিটো মানুহৰ মুখত শুনিছোঁ, সেইটো আমাৰ বটদ্ৰৱাৰ থানাত সিহঁতৰ প্ৰতি এখন এজাহাৰো দিয়া আছে। গতিকে বিভাগীয়ভাৱে এইটো তদন্ত কৰিব লাগে। আৰু তাত আমি শুনামতে তাত অকণমান ড্ৰাগছৰ কিবা কিবি চলেও। গতিকে আমি বিভাগক এটা বিশেষ তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।